নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি এটা একদম মজাদাৰ ফিচাৰ্ছ লৈ আহিছোঁ, গাড়ীৰ ফিচাৰ্ছ হয়, যিটো বিষয়ে আপুনি হয়তো 99% নাজানে বা আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই। আৰু সেই তেনেধৰণৰ এটা মই ফিচাৰ্ছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই এটা গাড়ীৰ ফিচাৰ্ছৰ বিষয়ে জনাইছিলোঁ, বহুত সংখ্যক লোকে মৰম দিছিলে ভিডিঅ'টোত, আৰু ঠিক তেনেদৰে এই ভিডিঅ'টোত যাতে আপোনালোকে তেনেদৰে মৰম দিয়ে বুলি মই আশা কৰিলোঁ। আৰু বলকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ, আৰু কাষতে আছে গাড়ীখন, আৰু গাড়ীখনৰ প্ৰথমে আমি এটা ফিচাৰ্ছৰ কথা জানিবলৈ চেষ্টা কৰোঁ, আহক। আৰু এই ফিচাৰ্ছটোৰ নামটো হ'ল যে চাইল্ড ছেফটি লক, আৰু বিশেষকৈ যুৱতীসকল আৰু শিশুসকলৰ বাবে এইটো খুবেই ইম্পৰ্টেণ্ট ফিচাৰ্ছ হয়। বিশেষকৈ প্ৰথমে মই চাইল্ডসকলৰ কাৰণে মই জনাব বিচাৰিম, এইটো চাওক, এইটো দেখা পাইছেনে আপোনালোকে? এইটো হ'ল এটা লক, ইয়াত লিখা আছে লক বুলি লিখা আছে, ডাইৰেকশ্যনটোতো এইফালে আছে। যদি আমি এই ডাইৰেকশ্যনৰ মতে যদি এইফালে দি দিওঁ, তেতিয়া ই লক হৈ যাব। লক হৈ যাব মানে বন্ধুসকল চাওক, যদি মই এইটো লক কৰি পেলাই দৰজাখন মাৰি দিওঁ, তেতিয়াহ'লে বাহিৰৰ পৰা আৰামত আমি খুলি ল'ব পাৰিম। কিন্তু বন্ধুসকল, যদি আমি ভিতৰত সোমাওঁ, তুমি সেইফালে যোৱা, এইফালে যোৱা, যদি আমি ভিতৰত সোমাওঁ, এনেকৈ দৰজাখন মাৰি যদি আমি ভিতৰত সোমাওঁ, তেতিয়াহ'লে ভিতৰৰ পৰা দৰজাখন কোনো কাৰণত যদিও এইটো আনলক কৰি দিওঁ, তথাপিও ভিতৰৰ পৰা আপুনি কোনো কাৰণত কেতিয়াও আপুনি দৰজাখন খুলিব নোৱাৰে। এইটো সম্পূৰ্ণভাৱে লক হৈ যাব। সেইটো বিশেষকৈ লাভৱান হয় শিশুসকলৰ ক্ষেত্ৰত, কাৰণ যিহেতুকে এতিয়া বৰ্তমান শিশুসকল সাংঘাতিক ধৰণৰ, আপোনালোকে সকলোৱে জানেই, যিকোনো তেওঁলোকৰ অনুসন্ধিৎসু মন এটা আছে, যিকোনো কৰি চাবলৈ চেষ্টা কৰে। গতিকে যদি এনেকৈ খুলি দিয়ে, তেতিয়া দৰজাখন খুলি যাব, আৰু কেতিয়াবা অসাৱধানতাৰ ফলত পৰি যোৱাৰ চান্স থাকিব পাৰে। গতিকে সেইটো কাৰণে এইটো ফিচাৰ্ছ উলিয়াইছে। আৰু বন্ধুসকল, যুৱতীসকলৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে বৰ্তমান অপৰাধজনিত বহুত কাণ্ড সংঘটিত হৈ আহিছে বৰ্তমান সময়ত। গতিকে আপোনালোকে যদি প্ৰথমে আমি আজিকালি কি কৰোঁ, ওলা উবেৰ ব্যৱহাৰ কৰোঁ। ওলা উবেৰ ব্যৱহাৰ কৰাৰ ফলত কি হয়, কেতিয়াবা আমি বিপদতো পৰিবলগীয়া হ'ব পাৰে। কিছুমান দুষ্ট চক্ৰ থাকে, তেনেকুৱা ধৰণৰ অপৰাধজনিত কাম সংঘটিত কৰে তেওঁলোকে। প্ৰথমে আপোনালোকে যদি উঠে, যুৱতীসকল যদি আপোনালোকে কেতিয়াবা ৰাতি ট্ৰেভেল কৰে বা দিনত হ'লেও যদি ট্ৰেভেল কৰে, তেতিয়াহ'লে প্ৰথমে সেই ছেফটি লকটো এইফালে দেখাই দিছোঁ চাওক, এইফালে এখনত দৌৰত আছে, এইটো চাওক, এইটো ছেফটি লকটো আপোনালোকে এবাৰ উঠাৰ লগে লগে চেক কৰিব। এবাৰ যদিও চেক কৰিব নোৱাৰে, তেন্তে উইণ্ড'খন এবাৰ অকণমান নমাই ৰাখিব। যিহেতুকে উইণ্ড'খন নমাই ৰাখিলেও আপোনালোকে এটা চিঞৰাৰ এটা সুবিধা পাব, নতুবা আপোনালোকে পিছত খুলিবলৈ অত্যন্ত জটিল হৈ যাব, কাৰণ খুলিব নোৱাৰিব, কাৰণ উইণ্ড'খন নামি নাথাকিব, বা তেওঁলোকে উইণ্ড'খনো আগৰ দৌৰখনত লক কৰি থ'ব পাৰে যিহেতুকে। গতিকে সেইটো সদায় ধ্যান দিব, আৰু যদি ধ্যান নিদিয়ে, তেন্তে বৰ্তমান সময়ত বহুতো তেনেকুৱা ডাঙৰ ডাঙৰ দুৰ্ঘটনা আৰু এনেধৰণৰ অপৰাধজনিত কাণ্ড সংঘটিত হৈ আহিছে। সদায় এই ক্ষেত্ৰত ধ্যান দিব, আৰু এই ফিচাৰ্ছটো সঁচাকৈ কিছু ক্ষেত্ৰত বহুতো সুবিধাজনক, যে বহুত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ অপৰাধজনিত কাৰণৰ পৰা আপোনালোক হাত সাৰিব পাৰিব। চাওকচোন, এইটো ফিচাৰ্ছটো চাইল্ড ছেফটি লক, বিশেষকৈ চাইল্ডৰ কাৰণে, যুৱতীসকলৰ ক্ষেত্ৰতো এইটো কেতিয়াবা বিপদৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে যুৱতীসকল। গতিকে এইটো সদায় ধ্যান দিয়াটো খুবেই প্ৰয়োজন। ভিডিঅ'টোত বন্ধুসকল মই এই চাইল্ড ছেফটি লকটোকে মই দেখাবলৈ বিচাৰিছিলোঁ। যদি আপোনালোকে আগতে জনা নাছিলে, তেন্তে মই জনাবলৈ অকণমান চেষ্টা কৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, তেন্তে শ্বেয়াৰ এটা কৰি দিব, আৰু কমেণ্ট এটা কৰি জনাব যে আপোনালোকে আগতে এই ফিচাৰ্ছটোৰ বিষয়ে জানিছিলেনে, আৰু লাইক এটা কৰিব। মোৰ পেজটোৰ ৰিণ্টু এণ্ড ৰুমা বুলি আছে, ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ বন্ধুসকল।